ইতিহাস প্ৰসিদ্ধ মইনপুৰীৰ শংকৰ আজান জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিলে ৰাছিদুল ইছলাম আৰু শ্বেখ ইকবাল হুছেইনে। বৰপেটা জিলাৰ ইতিহাস প্ৰসিদ্ধ মইনপুৰীস্থিত শংকৰ আজান জাতীয় বিদ্যালয়ৰ পৰা ৰাছিদুল ইছলাম আৰু শ্বেখ ইকবাল হুছেইনে 2025 বৰ্ষৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত 99% নম্বৰ লৈ উত্তীৰ্ণ হৈ মইনপুৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অতি দৰিদ্ৰ পৰিয়ালৰ হলেও উচ্চ শিক্ষাৰ ক্ষেত্ৰত যে কোনো ধৰণৰ হেঙাৰ হ'ব নোৱাৰে তাৰে এক জ্বলন্ত উদাহৰণ দাঙি ধৰিলে ৰাছিদুল ইছলামে। ৰাছিদুলৰ দেউতাক এজন সাধাৰণ ড্ৰাইভাৰ হিচাপে নিজৰ জীৱন নিৰ্বাহ কৰি নিজৰ সন্তান সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত বৃহত্তৰ মইনবৰী অঞ্চল জুৰি এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। শংকৰ আজান জাতীয় বিদ্যালয়ৰ সুনাম ইয়াৰ লগ আগতেও আছিল আৰু এতিয়াও আছে বুলি বিদ্যালয়ৰ অধ্যক্ষই সাংবাদিকক জানিবলৈ দিয়ে। ৰাছিদুল ইছলাম আৰু শ্বেখ ইকবাল হুছেইনৰ এই কৃতিত্বৰ আঁৰত মাক দেউতাকৰ অশেষ কষ্টৰ হাত আছে বুলিও জানিব দিয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ দুগৰাকীয়ে। গতিকে সমাজত উঠি অহা প্ৰজন্মক অনাগত দিনত ভালদৰে লিখা পঢ়া কৰিবলৈ আহ্বান জনায়। দুয়োজনে ভৱিষ্যতে এজন ভাল চিকিৎসক হৈ ভিতৰুৱা অঞ্চলত বসবাস কৰা বিশেষকৈ অতি দৰিদ্ৰ পৰিয়ালৰ মানুহক সহায় কৰিব বুলিও জনসাধাৰণৰ আগত মত পোষণ কৰে। My respected teachers of Shankar Azan Jatiya Vidyalaya and my beloved parents, my and my well-wishers. I have successfully cleared the NEET, but the day my grandfather passed away from me. To become a doctor, it was not my wish, but it was my grandfather's wish more than me. He wished every time and he said, I will make you a doctor in future. But he is no more now among us. I am so happy but still unhappy. So thank you all for being the part of incredible journey and giving me blessings for my clearing NEET exam, and thank you all. যেহেতু মই এজন দৰিদ্ৰ পৰিয়ালৰ ল'ৰা, মই জানো দৰিদ্ৰতা কেনেকৈ হয় মানে কেনেকুৱা লাগে। গতিকে মোৰ ইচ্ছা হ'ল মই ভৱিষ্যত মই যিমান দৰিদ্ৰ মানুহ আছে আৰু মই বহুত চেষ্টা কৰিম তাহাঁতক ফ্ৰী চিকিৎসা কৰিবলৈ, আৰু তাতে মোক যেন আপোনালোকে দোৱা কৰে যাতে মই ডাঙৰ ডক্টৰ হৈ সকলোকে ফ্ৰী চিকিৎসা কৰিব পাৰোঁ মোৰ দৰে মানুহবিলাকক। কি কৰে তোমাৰ দেউতা? মোৰ দেউতা ড্ৰাইভাৰ আৰু মোৰ যিটো গ্ৰেণ্ডফাদাৰ সি আছিল খেতিয়ক। দেউতাই মানে বলেৰো পিক আপ চলায়, 4 চকীয়া বলেৰো 4 চকীয়া বেলেগৰ গাড়ী আছিল। এতিয়া আমাৰ এটা হৈছিল আৰু মোৰ ক্ৰেডিট মই আল্লাহক দিব বিচাৰোঁ, আৰু তাৰপিছত মোৰ গ্ৰেণ্ডফাদাৰ হি ডান এভৰিথিং ফৰ মি। কি নাম তোমাৰ? মোৰ নাম ৰাছিদুল ইছলাম। কিমান নম্বৰ পাইছে তুমি? মই পাইছোঁ 544, পাৰ্চেণ্টাইল হ'ল 99.303 আৰু অল ইণ্ডিয়া ৰেংক 15,000। First of all, I would like to thank all my teachers, my guardians, my parents, and all the well-wishers who have supported me during my preparation. And whatever today I am, and all the credit goes to my parents who always stood by me, and my teachers who always supported me, and especially our principal sir. Sir always supported me and guided me how to prepare for this exam, and frequently sir visited me, or all the teachers of this Shankar Azan Jatiya Vidyalaya helped me during my preparation, and I'd like to thank everyone, and that's all. আমাৰ অঞ্চলটো মানে গৰাখহনীয়া বিধ্বস্ত অঞ্চল, বহুত মানুহ ইয়াৰ দৰিদ্ৰ, আমি মানে বেছিভাগ মানুহ ইয়াৰ দৰিদ্ৰ। চ' যদি মই ভাল এটা মেডিকেল কলেজৰ চান্স পাই ডক্টৰ হ'বলৈ সক্ষম হওঁ, তেতিয়াহ'লে মই এই দৰিদ্ৰ অঞ্চলৰ মানুহৰ কাৰণে ভাল এটা ব্যৱস্থা কৰি দিম। তেওঁলোকৰ ভাল চিকিৎসা কৰাৰ কাৰণে মই পদক্ষেপ গ্ৰহণ কৰিম, আৰু বিশেষকৈ যিসকল বেছি দৰিদ্ৰ মানুহ তেওঁলোকক ফ্ৰী চিকিৎসা দিয়াৰ কাৰণে মই কিবা এটা পদক্ষেপ গ্ৰহণ কৰিম। কি নাম আৰু কিমান নম্বৰ পাইছে? মোৰ নাম শ্বেখ ইকবাল হুছেইন। মই এবাৰ নীটত 486 মাৰ্ক পাইছোঁ। পাৰ্চেণ্টাইল 97.78। দেউতাক কি কৰে তুমি? মোৰ দেউতাক এইখন বিদ্যালয়ৰে শিক্ষক হয়, ব্যক্তিগত খণ্ডৰ স্কুল। আজি যিখিনি মই আহিছোঁ গোটেইখিনি আল্লাই বিচাৰিছিল কাৰণে আহিছোঁ, আৰু মেইন কথাটো হ'ল মেহনত কৰিব লাগিব। মেহনত কৰিলে ইনশাল্লাহ আল্লাহ দিব। তাৰ কাৰণে মই আজি এই অৱস্থালৈকে আহিছোঁ। মোৰ দেউতাকে ফ্ৰেণ্ডছে মোক বহুত সহায় কৰিছে। দুখীয়া ঘৰৰ ল'ৰা মই, তথাপি মোক চুপাৰ কৰিত পঢ়াইছে বহুত পইচা দি। তাৰ কাৰণে মই দেউতাক মোৰ পেৰেণ্টছকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি কৰে তোমাৰ দেউতা? গাঁৱৰ হয়। তোমাৰ এম এতিয়া ডক্টৰ নীট দিছে, যদি ডক্টৰ হ'বলৈ এম আছে। কি নাম তোমাৰ? মিজানুৰ ৰহমান। কিমান পাইছে নম্বৰ? 542, 99.25। আজি কিন্তু মোৰ কাৰণে শংকৰ আজান জাতীয় বিদ্যালয়ৰ কাৰণে এটা বিশেষ দিন, কাৰণ এইখন বিদ্যালয়ৰ পৰা
দুজন ছাত্ৰ ইতিমধ্যে অল ইণ্ডিয়া লেভেলত নীট পৰীক্ষাত ছাকচেছ হৈছে। যোৱা বছৰৰ নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা ষ্টুডেণ্ট আছে, তাৰ আগৰ বছৰ আমাৰ JEE মেইনছৰ পৰা আছে, আৰু এনেকৈ প্ৰত্যেক বছৰতে এনেকৈ ওলাই থাকিব। আপোনালোকে সহযোগ কৰিব, দোৱা কৰিব। আৰু মোৰ ওচৰত থকা এই তিনিজনৰ দুজন ষ্টুডেণ্টে এটা বস্তু বৰ চেলেঞ্জত লৈছে। আই ডু লাইক চেলেঞ্জ অলছ'। মিজানুৰ ৰহমান আৰু ৰাছিদুল ইছলাম এই দুজনে JEE মেইনছত বহুত নাম্বাৰ পায়ো সেইটো চেলেঞ্জ ৰাখি পেলাই আজি নীটত উত্তীৰ্ণ হৈছে। ডাবল ছাকচেছ তেওঁলোকৰ ক্ষেত্ৰত। আৰু আমাৰ ফালৰ পৰা, বিদ্যালয়ৰ ফালৰ পৰা, মোৰ ফালৰ পৰা ক'বলগীয়া এইটোৱে যে আপোনালোকৰ ইয়াতে উপস্থিত থকা সকলোৰে আগত এই তিনিজন ডক্টৰ, উড বি ডক্টৰ, কিন্তু তোমালোকে এইটো কথা জানিবা যে তোমালোকে ভাৰতবৰ্ষৰ সম্পদ। তোমালোকে সম্পদ এইকাৰণে তোমালোকৰ ৰেংক যেতিয়া আহিছে তেতিয়া তোমালোকে নিশ্চয়কৈ আগশাৰীৰ মানুহ হৈ গৈছে। নিউজ ডেস্ক ৰিপৰ্ট এনি লাইভ। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।